Hey guys, আজি মই বনাইছোঁ কণী ভেদাইলতা আৰু কণীৰ চব্জি। প্ৰথমতে কণীখিনি বইল কৰি ল'ব ভালদৰে। কণীখিনি গুচাই লৈ ভেদাইলতাখিনি মই পিচি লৈছোঁ মিক্সিত। ভালদৰে পিচি লৈছোঁ। কণীৰ বাকলিখিনি গুচাই ভালদৰে কণীখিনি ফ্ৰাই কৰি ল'ব তেলত। আজি অলপ ইউনিক ষ্টাইল ভেদাইলতাৰে মই আজি প্ৰথমবাৰ বনাইছোঁ। ইয়াৰ পিছত তেলত অকণমান পাঁচফোৰণ ফুটাই দিছোঁ মই আৰু এটা শুকান জলকীয়া। ইয়াতে পিঁয়াজখিনি ভাজি আদা নহৰু অকণমান দি দিছোঁ। ইয়াতে মই বইল কৰি আলু ৰাখিছিলোঁ, আলুখিনি মিক্স কৰি দিছোঁ। হালধি নিমখ সোৱাদ অনুসৰি নিমখ দি দিব। ইয়াৰ পিছত ইয়াতে ভেদাইলতাখিনি এড কৰি দিব। মই বনাইছোঁ। আপোনাৰ পৰিমাণ অনুসৰি পানী দি ল'ব। মই ইয়াতে অকণমান জিৰা গুড়ি দিছোঁ। বাই গাইছ, মোৰ চব্জি হৈ গ'ল। আপুনি ভাতৰ লগত খাব। বাই বাই।